প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম পুলিচ ডিএমই এছএছসি এক্সামৰ বাবে উপযোগী যুগত কৰা গুৰুত্বপূৰ্ণ 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আজি খণ্ডটি হৈছে 106 আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটি আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে দা ইলাষ্ট্ৰেচন ওয়াৰ্ক অফ দা মেডিভেল এছামিজ টেক্সট হস্তিবিদানব ওয়াজ ডান বাই মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদানবৰ চিত্ৰকল্পৰ কাম কোনে কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দিলবৰ আৰু দুসাই বন্ধুসকল মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদানবৰ চিত্ৰকল্পৰ কাম দিলবৰ আৰু দুসাইয়ে কৰিছিল নেক্সট কোৱেশ্চন সাভাংকুট ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট সাভাংকুট উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মণিপুৰ বন্ধুসকল সাভাংকুট উৎসৱ মণিপুৰ ৰাজ্যত উদযাপন কৰা হয় নেক্সট কোৱেশ্চন হাউ এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ তলত দিয়া সকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মাধৱ কন্দলি বন্ধুসকল মাধৱ কন্দলিয়ে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল নেক্সট কোৱেশ্চন হুইচ অফ দিস ইজ অলসো নন এজ ল্যান্ড অফ থাউজেণ্ড এলিফেণ্টছ নিম্নলিখিত কোনখন দেশক হাজাৰ হাতীৰ ভূমি বুলি কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লাওছ বন্ধুসকল লাওছ দেশক হাজাৰ হাতীৰ ভূমি বুলি জনা যায় নেক্সট কোৱেশ্চন দ্য কাচিন হিলছ মেক এ বাউণ্ডাৰী বিটুইন ইণ্ডিয়া এণ্ড হুইচ অফ দ্য ফলোইং নেইবাৰ্ছ কাচিন পাহাৰে ভাৰত আৰু তলৰ কোনটো চুবুৰীয়া দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ম্যানমাৰ বন্ধুসকল কাচিন পাহাৰে ভাৰতৰ লগত ম্যানমাৰৰ সৈতে সীমা নিৰ্ধাৰণ কৰে নেক্সট কোৱেশ্চন when is world biodiversity day observed বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 22 মে বন্ধুসকল 22 মে তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন in which state is located the জংচং পিক কোনখন ৰাজ্যত জংচং শৃংগ অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ছিকিম বন্ধুসকল জংচং শৃংগটো ছিকিম ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন ফ্ৰম হুইচ কাউন্ট্ৰি ৱাজ দ্য কনচেপ্ট অফ সিংগল চিটিজেনশ্বিপ এডপ্টেড ইন ইণ্ডিয়া ভাৰতত একক নাগৰিকত্বৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইংলেণ্ড বন্ধুসকল ভাৰতত এক নাগৰিকত্বৰ ধাৰণাটো ইংলেণ্ডৰ পৰা গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন মেষ্ট্ৰিখট ট্ৰিটি ইজ ৰিলেটেড ইন হুইচ অফ দ্য ফলোইং মেষ্ট্ৰিখট সন্ধি তলৰ কোনটোৰ সৈতে জড়িত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইউৰোপ একত্ৰীকৰণ বন্ধুসকল মেষ্ট্ৰিখট সন্ধিটো ইউৰোপ একত্ৰীকৰণৰ সৈতে জড়িত নেক্সট কোৱেশ্চন হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চেডল পিক বন্ধুসকল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে চেডল পিক নেক্সট কোৱেশ্চন হাউ মেনি ষ্টেট ডাজ আসাম দেয়াৰ ইটছ ইণ্টাৰ ষ্টেট বাউণ্ডাৰী উইথ অসমৰ আন্তঃৰাজ্যিক সীমা কিমান ৰাজ্যৰ সৈতে ভাগ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 7 বন্ধুসকল অসমে 7খন ৰাজ্যৰ সৈতে ইয়াৰ আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰিছে নেক্সট কোৱেশ্চন হাউ এমং দ্য ফলোইং ৰেফাৰ মহাত্মা গান্ধী টু ফাদাৰ অফ নেশ্যন তলৰ কোনে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি উল্লেখ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সুভাষ চন্দ্ৰ বসু বন্ধুসকল নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতৃ বুলি উল্লেখ কৰিছিল
Next question. Assam share largest boundary with which state? অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেঘালয়। বন্ধুসকল, অসমে মেঘালয়ৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, গান্ধী আৰউইন পেক্ট ইজ অলছ' নন বাই হোৱাট আদাৰ নেম? গান্ধী আৰউইন চুক্তিক আন কি নামেৰে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দিল্লী চুক্তি। বন্ধুসকল, গান্ধী আৰউইন চুক্তিক দিল্লী চুক্তি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ পাছ কানেক্টছ অৰুণাচল প্ৰদেশ উইথ ম্যানমাৰ? কোনটো গিৰিপথে অৰুণাচল প্ৰদেশক ম্যানমাৰৰ সৈতে সংযোগ কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিহাং পাছ। বন্ধুসকল, দিহাং পাছে অৰুণাচল প্ৰদেশক ম্যানমাৰৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হু বিকাম দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অৱ দ্য ডমিনিয়ন অৱ ইণ্ডিয়া? ভাৰতৰ নতুন ডমিনিয়নৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড মাউণ্টবেটেন। বন্ধুসকল, ভাৰতৰ নতুন ডমিনিয়নৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন, আছাম ভেলী লিটাৰেচি এৱাৰ্ড ৱাজ ষ্টাৰ্টেড ফ্ৰম হুইচ ইয়াৰ? অসম উপত্যকা সাহিত্য বঁটা কোন বছৰৰ পৰা আৰম্ভ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1990। বন্ধুসকল, 1990 চনৰ পৰা অসম উপত্যকা সাহিত্য বঁটা আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অৱ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ চিটিজেনশ্বিপ? সংবিধানৰ কোনটো অংশ নাগৰিকত্বৰ সৈতে সম্পৰ্কিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৰ্ট 2। বন্ধুসকল, সংবিধানৰ পাৰ্ট 2 নাগৰিকত্বৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হোৱাট ডাজ কণ্টেইনছ ৰেড ডাটা বুক? ৰেড ডাটা বুকত কি কি আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিপন্ন বন্য উদ্ভিদ আৰু প্ৰাণী। বন্ধুসকল, ৰেড ডাটা বুকত বিপন্ন বন্য উদ্ভিদ আৰু বিপন্ন প্ৰাণীৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য লংগেষ্ট ছাৰ্ভিং MLA ইন দ্য হিষ্টৰী অফ আছাম? অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা বিধায়কগৰাকী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফণীভূষণ চৌধুৰী। বন্ধুসকল, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী হৈছে অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা বিধায়ক। নেক্সট কুৱেশ্যন, ফাণ্ডামেণ্টেল ডিউটিজ আৰ ইন দ্য হুইচ পাৰ্ট অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্য আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৰ্ট 4A। বন্ধুসকল, ভাৰতীয় সংবিধানৰ পাৰ্ট 4A-ত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, গগনা ইজ এ ফেমাছ মিউজিক ইনষ্ট্ৰুমেণ্ট অফ আছাম মেক আপ অফ? অসমৰ বিখ্যাত বাদ্যযন্ত্ৰ গগনা কিহেৰে গঠিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাঁহ। বন্ধুসকল, অসমৰ বিখ্যাত বাদ্যযন্ত্ৰ গগনা বাঁহেৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং লিকুইডছ হেজ দ্য লোৱেষ্ট ডেঞ্চিটি? নিম্নলিখিত কোনটো দ্ৰৱ পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পেট্ৰল। বন্ধুসকল, পেট্ৰল দ্ৰৱটোৰ পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম ৰুলাৰ ডিউৰিং দ্য ফাৰ্ষ্ট আহোম কোচ ৱাৰ ইন 1546? 1546 চনত আহোম কোচ যুদ্ধৰ সময়ত আহোম শাসক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুকলেনমুং। বন্ধুসকল, 1546 চনত আহোম কোচৰ যুদ্ধৰ সময়ত আহোম শাসকগৰাকী আছিল চুকলেনমুং। নেক্সট কুৱেশ্যন, বৈশাগু ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোইং ট্ৰাইব অফ আছাম? বৈশাগু অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়ো। বন্ধুসকল, বৈশাগু হৈছে অসমৰ বড়ো জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ। নেক্সট কুৱেশ্যন, হু ৰট ৰামচৰিত মানস? ৰামচৰিত মানসৰ লেখক কোন বা ৰামচৰিত মানস কোনে লিখিছিল?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তুলসী দাস। বন্ধুসকল, তুলসী দাসে ৰামচৰিত মানস ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এক্ট লেড টু জালিয়ানৱালাবাগ মেছাকাৰ? নিম্নলিখিত কোনটো আইনৰ ফলত জালিয়ানৱালাবাগ গণহত্যা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাওলাট এক্ট 1990। বন্ধুসকল, 1919 চনৰ ৰাওলাট এক্টৰ বাবেই জালিয়ানৱালাবাগৰ গণহত্যা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিজিয়নেল ৰুৰেল বেংক? তলৰ কোনটো ভাৰতৰ প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰথমা বেংক। বন্ধুসকল, প্ৰথমা বেংক হৈছে ভাৰতৰ প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ নন এজ জুৱেল অফ ইণ্ডিয়া? কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মণিপুৰ। বন্ধুসকল, মণিপুৰক ভাৰতৰ ৰত্ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ হোষ্টেড দ্য থাৰ্ড এডিশ্যন অফ নৰ্থ ইষ্ট গেমছ 2024? কোনখন ৰাজ্যই উত্তৰ পূব ক্ৰীড়া 2024ৰ তৃতীয় সংস্কৰণ আয়োজন কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাগালেণ্ড। বন্ধুসকল, উত্তৰ পূবৰ নাগালেণ্ড ৰাজ্যই উত্তৰ পূব ক্ৰীড়া 2024ৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰিছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।